আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ ইতিহাসৰ বিষয়ে বৰ্তমান কোৱাৰ মোৰ এতিয়া আৰু আগ্ৰহ নাই, কাৰণ মই নিজেও এতিয়াও লজ্জিত অনুভৱ কৰিছোঁ। আপোনালোকৰ প্ৰাপ্য আমি দিব পৰা নাই সামগ্ৰিকভাৱে। সেয়াহে কিন্তু ইয়াৰ লগতে এইখিনিও কওঁ যে একমাত্ৰ ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্ব চৰকাৰেহে বিগত দিনত পুরো সিস্টেমখিনি ধুনীয়াকৈ আমি বুজাই দিব পৰা নাই। য'ত ছিষ্টেমত বস্তুখিনি পৰিব তেওঁ নোপোৱাৰ কথাই নাথাকে। ইয়াৰ কাৰণে ব্যৱস্থা খুব ষ্ট্ৰং কৰা হৈছে। হয়তো ইয়াৰ আগতে আজি ইয়াত আহিছোঁ আমি ইয়াৰ বুথৰ ইয়াৰ আগতে জোৰ কৰি আমি মেম্বাৰ চিলেকশ্যন কৰাই দিয়া নাছিলোঁ। ইয়াৰ অতীতত আপোনালোকেই নিজে দিছে। সেইকাৰণে আজিৰ যিটো ভাল দিন আজি সেই যি ভুল হৈ গ'ল, শুদ্ধ হৈ গ'ল, সেইবিলাক আমি ক'ব নাযাওঁ। পঞ্চায়ত নিৰ্বাচনৰ বাবে তৎপৰ হৈ পৰিছে ৰাজনৈতিক দলসমূহ। পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে মঙলবাৰে বৰপেটা ব্লক মণ্ডলত এক বৃহৎ যোগদান কাৰ্যসূচী সম্পন্ন হয়। ব্লক মণ্ডলটোৰ অন্তৰ্গত পাটবাউসীত এই উপলক্ষে আয়োজিত এক অনুষ্ঠানত বিভিন্ন দল সংগঠনৰ শতাধিক লোকে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে। বৰপেটা ব্লক মণ্ডলৰ সভাপতি অলোকেশ দাসে কয় যে ভাৰতীয় জনতা পাৰ্টিৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ এনেদৰে সমাজৰ বিভিন্ন ক্ষেত্ৰৰ লোকে তেওঁলোকৰ দলত যোগদান অব্যাহত ৰাখিছে। পঞ্চায়ত নিৰ্বাচনত NDA মৰ্চাই বৃহৎ সফলতা লাভ কৰিব বুলিও সভাপতিগৰাকীয়ে মন্তব্য আগবঢ়াইছে। আজি পবিত্ৰ পাটবাউসী সত্ৰৰ ভূমিত আজি এটা ভাৰতীয় জনতা পাৰ্টিৰ যোগদান পৰ্ব এটা হৈ গ'ল। আজি শতাধিকাৰ ব্যক্তিয়ে ভাৰতীয় জনতা পাৰ্টিৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিলে। ইয়াত বিভিন্ন দল সংগঠন, ৰাজনৈতিক অৰাজনৈতিক বিভিন্ন দল সংগঠনৰ মানুহে আহিছে আৰু ইয়াত যোগদান কৰিলে। তাৰ কাৰণে প্ৰতিগৰাকী ব্যক্তিলৈ অশেষ ধন্যবাদ। আৰু আমাৰ যি জিলা পৰিষদ সুন্দৰীদিয়া জিলা পৰিষদ আৰু সুন্দৰীদিয়া গাঁও পঞ্চায়তৰ অধীনত কেওটকুচি আৰু পাটবাউসী গাঁও পঞ্চায়তৰ অধীনত যিখিনি আমাৰ AP মেম্বাৰ্ছ আছে, এই সকলোতে আমি আমাৰ মিত্ৰজোঁট সহযোগী দল অসম গণ পৰিষদৰ লগত লগ লাগি আমি সকলোতে বিপুল ভোটত জয়যুক্ত হ'ম বুলি আমি আশাবাদী। আৰু প্ৰতিগৰাকী কাৰ্যকৰ্তাই নতুন পুৰণি সকলো কাৰ্যকৰ্তাই মিলি ভাৰতীয় জনতা পাৰ্টিক আগুৱাই নিব, নিষ্ঠাসহকাৰে আগুৱাই নিব। আৰু যিটো আমাৰ জয়যাত্ৰা অব্যাহত আছে একদম কেন্দ্ৰৰ পৰা তললৈকে একদম ট্ৰিপল ইঞ্জিন, আজি ধৰক ডাবল ইঞ্জিনৰ পৰা এতিয়া ট্ৰিপল ইঞ্জিনলৈকে হ'ব গৈ আছে। আৰু ইয়াত আমি আশাবাদী সকলোতে আমি জয়লাভ কৰিম, প্ৰত্যেকটা জিলা পৰিষদ আৰু আমাৰ প্ৰতিটো আঞ্চলিক পৰিষদ পঞ্চায়ত। নিৰ্বাচনৰ পূৰ্বে আৰু শক্তিশালী কৰিলে, আৰু বিশেষকৈ এইটো নিৰ্বাচন কেন্দ্ৰিক নহয়, এইটো সকলো ৰাইজবিলাক ওলাই আহিছে আদৰ্শগত কাৰণত। নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ সকলো ৰাইজবিলাক ওলাই আহিছে, ৰাইজসকলে ওলাই আহিছে। তাৰ কাৰণে প্ৰত্যেকগৰাকী ব্যক্তিলৈ অশেষ ধন্যবাদ। আজি শতাধিক কাৰ্যকৰ্তাই যোগদান কৰিলে। বৰপেটাৰ পৰা ৰাজু কুমাৰ দাসৰ ৰিপৰ্ট, অমৃত নিউজ 24/7। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।